নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, এইটো হৈছে আপাৰ চোৱাৰমাৰীত শাক পাচলিৰ খেতি কৰি থকাৰ কিছু দৃশ্যাংশ আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। এখেতসকলে মাটিৰে বেড তৈয়াৰ কৰি বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিছে, যাতে ভৱিষ্যতে নিজৰ কামত সফল হ'ব পাৰে। আৰু ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ বা দ্ৰব্য বা কোনো ধৰণৰ ঔষধ প্ৰয়োগ কৰা হোৱা নাই। ইয়াত কেৱল গোবৰ সাৰেৰে তৈয়াৰ কৰা জীৱাণু অমৃত আৰু শাক ভাল হোৱাৰ কাৰণে ডিমাস্ত্ৰ প্ৰয়োগ কৰা হৈছে। আৰু এই যিবোৰ শাক পাচলি খেতি কৰিছে, এখেতসকল হ'ল চেল্ফ হেল্পৰ গ্ৰুপৰ মানুহ। আৰু এই যিটো শাক পাচলি খেতি কৰিছে, এইটো হৈছে নৰ্থ গাৰো হিলছ মেঘালয়ৰ আপাৰ চোৱাৰমাৰীত। কি ধুনীয়া হৈছে। এয়া চাই আছে আপোনালোকে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি। এয়া কি সুন্দৰভাৱে শাক পাচলি খেতি কৰাৰ কিছু দৃশ্যাংশ আপোনালোকে দেখি আছে। আৰু কোনো ধৰণেৰে গৰু ছাগলী সোমাব নোৱাৰাৰ কাৰণে এখেতসকলে চাৰিওফালে নেটেৰে ঘেৰি ৰাখিছে। এয়া চাওক, কি ধুনীয়া ধুনীয়া শাক পাচলিবোৰ হৈ আছে। আজিলৈ মই আহিছোঁ। জয় হিন্দ।